অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী গুৱাহাটীৰ স্থায়ী বাসিন্দা আৰু তেওঁ একেৰাহে 23-24 বছৰ চৰকাৰত আছে। চৰকাৰ বদলি হৈ আছে, কিন্তু তেখেত চৰকাৰত আছে। কিন্তু কৃত্ৰিম বানপানীৰ সমস্যা আৰু গুৱাহাটীবাসীৰ খোৱা পানীৰ সমস্যা একে জেগাতে আছে। সমস্যা দুটাৰ সমাধান হোৱা নাই। দ্বিতীয়তে কৈছে যে 3বাৰ গুৱাহাটীত MP জিকিছে, এতিয়া চিফ মিনিষ্টাৰ গুৱাহাটীৰ, MP বিজেপি, এটাইকেইজন MLA বিজেপি, মেয়ৰ বিজেপি, জেগাই জেগাই ৱাৰ্ড কমিশ্যনাৰ বিজেপি আৰু কাউন্সিলাৰবিলাক বিজেপি। কিন্তু ইলেকশ্যনৰ প্ৰত্যেকটো ইলেকশ্যনৰ সময়ত ওলাই গুৱাহাটী খিলঞ্জীয়া মানুহক মাটি পট্টা দিয়া হ'ব। আৰু ৰাইজে কৈছে যে ইলেকশ্যনৰ ভোটৰ সময়ত মাটি পট্টাৰ কথা কয় আৰু ইলেকশ্যন পাৰ হৈ যোৱাৰ লগে লগে কথাটো নাপাত্তা হৈ যায়, পটাৰ কথাটো নাপাত্তা হৈ যায়। এই অভিযোগবিলাক আজি ৰাইজে দিছে আৰু ময়ো ৰাইজক কৈছোঁ যে গুৱাহাটীবাসীৰ এই সমস্যাবিলাক আহি থকাৰ সময়ত সমাধান কৰিব পাৰিব বুলি এই চৰকাৰৰ ওপৰত আমাৰ বিশ্বাস নাই।